অ আ ৰচৰি টিগৰি ৰচৰি সবাতোকৈ আপোন মাতৃভাষা এথুপ এথুপ খৰি ডাৱৰৰ পানী ভৰি ভৰি গল বহল সাগৰ এই মাতৃভাষাৰ সেৱাতে উৎসৰ্গিত এগৰাকী প্ৰবাসী অসমীয়া আজি আমি এনে এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ আগবাঢ়িছোঁ যিয়ে তেখেতে বসবাস কৰে কানাডাত কেলগেৰী চহৰত আৰু তেখেতে কেলগেৰীৰ পৰা বিশ্বজুৰি অসমীয়াসকলক আমাৰ ভাষা জননীক শিকাই আহিছে অৰিহণা যোগাই আহিছে তেখেতক চিনাকি কৰি দিছোঁ গীতাশ্ৰী বাইদেউ মোৰ লগত আছে বাইদেউ নমস্কাৰ আমাৰ লগত কথা পতাৰ বাবে নমস্কাৰ গীতাশ্ৰী বাইদেউ লণ্ডন ফুৰিবলৈ আহিছে তেখেত মই কোৱাৰ নিচিনাকৈ কেলগেৰী চহৰত থাকে হয় এইগৰাকী গীতাশ্ৰী গগৈ আপটে সম্প্ৰতি কানাডাৰ কেলগেৰী নগৰত বাস কৰে যোৰহাটৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা এইগৰাকী প্ৰবাসী অসমীয়া গীতাশ্ৰী গগৈ আপটে প্ৰবাসত থাকিও নিজ মাতৃভাষাৰ প্ৰতি আগবঢ়াই আহিছে বিশিষ্ট সেৱা অনলাইন মঞ্চ উইকিপিডিয়াত ইতিমধ্যে ১১৫টা প্ৰবন্ধ উইকি কমন্সত ১৮০টা সম্পাদনা উইকি উৎসত ১৩৩৭টা সম্পাদনাৰে মাতৃভাষাক সেৱা কৰা গীতাশ্ৰী গগৈ আপটে ২০২০ চনতে অসমীয়া ভাষা শিকনৰ এক আন্তঃৰাষ্ট্ৰীয় অনলাইন বিদ্যালয় আৰম্ভ কৰে অসমীয়া স্বৰবৰ্ণখিনি কোৱা অ আ ৰচৰি টিগৰি ৰচৰি টিগৰি এ ঐ ও অ বিদ্যালয়খনৰ নাম পদ্মেশ্বৰ গগৈ ইনষ্টিটিউট ২০২০ চনত যেতিয়া ক'ভিড মহামাৰী আৰম্ভ হৈছে এই গোটেই পৃথিৱীজুৰি তেতিয়া সকলোবোৰ পৰিয়াল ঘৰে ঘৰে সোমাই থাকিবলগীয়া হ'ল সেইটো সময়তে মই ভাবিছোঁ যে ল'ৰা ছোৱালীবোৰে কি কৰিব সিহঁতি খেলিব পৰা নাই কাৰো লগত লগ ধৰিব পৰা নাই তেতিয়া মোৰ মনলৈ এটা চিন্তা আহিলে কি অসমীয়া স্কুলখনো খুলি পেলাই এখন মানে সেই স্কুলৰ বিষয়ে মই আগৰ পৰাই ভাবিছিলোঁ কিন্তু হোৱা নাছিলে কামটো তাৰপিছতে যেতিয়া অনলাইনত শিকাওঁ কিয়নো অনলাইনত শিকালে কাৰোকো লগ কৰিব দৰকাৰ নাই ক'তো ওলাবলৈ দৰকাৰ নাই অনলাইনতে মই লোকেল যিখিনি আছিলে ল'ৰা ছোৱালী তেওঁলোকক প্ৰথমতে শিকা ল'লোঁ শিকাই পেলাই তাৰপিছতে গৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানুহে মোক ক'লে যে আপুনি আমাৰ ল'ৰা ছোৱালীকো শিকাই দিয়ক তেনেধৰণে মই তেওঁলোককো আৰম্ভ কৰিলোঁ শিকাবলৈ তাৰপিছত যুক্তৰাজ্যৰ পৰা যিখিনি প্ৰবাসী অসমীয়া আছিলে বা তেওঁলোকেও ক'লে যে আমাৰ ল'ৰা ছোৱালীখিনিকো শিকাই দিয়ক এনেকৈ লাহে লাহে শিকাওঁতে আমি এতিয়ালৈকে ১৮খন দেশৰ ল'ৰা ছোৱালীক অসমীয়া শিকাই আছোঁ অকল ল'ৰা ছোৱালীয়ে নহয় বয়োজ্যেষ্ঠসকলেও সমানে অসমীয়া শিকি আছে এই অনলাইন বিদ্যালয়খনত ইমান সুন্দৰকৈ এটা কামবিলাক কৰে হোমৱৰ্ক দেখিছোঁ মই কোনোবাই অসমীয়া একেবাৰে ক'ব নোৱাৰিলে বা নাজানিলে প্ৰথমে কেনেদৰে ক'ব লাগে তাক শিকোৱা হয় তাৰ পিছতে শিকোৱা হয় লিখা আৰু পঢ়াৰ আমাৰ যেতিয়া ল'ৰা ছোৱালীবোৰ বা ডাঙৰ মানুহ এজন আহে আমাৰ যদিহে কথা ক'ব নাজানে অসমীয়াত কথা ক'ব নোৱাৰে আমি কথা পতা কেনেকৈ কথা ক'ব লাগে সেইখিনি শিকাই লওঁ তাৰপিছত লিখা পঢ়াটো শিকাওঁ এনেকৈ কৰোঁতে 30টা মাত্ৰ 30টা ক্লাছ ল'লেই হ'ব 30টা ক্লাছৰ ভিতৰতে একেবাৰে শূন্য নলেজ মানে অসমীয়াৰ পৰা এখন কিতাপ পঢ়িব পৰা হৈ যায় তাৰমানে কিতাপখন নকওঁ যে একেবাৰে ডাঙৰ কিতাপ এখন পঢ়ে সৰু ল'ৰা ছোৱালী কিতাপে পঢ়িব এটা পেজ পঢ়িব সেই তেনেকৈ পঢ়িব পৰা হৈ যায় পিছে অকল অসমীয়াই নহয় জন্মসূত্ৰে যিসকল অসমীয়া নহয় তেনে দেশী বিদেশী লোকেও এইখন অনলাইন বিদ্যালয়ত শিকি আছে অসমীয়া আমাৰ তাৰমানে এতিয়ালৈকে অলৰেডি 3গৰাকী বাৰ ভাৰতীয় নন আছামিজ বুলি ক'ম ভাৰতীয় মহিলা যেনেকৈ মাৰাঠী এগৰাকী আহিছে তেওঁ বোৱাৰীয়েক বোলে অসমীয়া আহিব তাৰপিছতে আহিলে আপোনাৰ এগৰাকী তেলেগু তেওঁ বোৱাৰীয়েক বোলে অসমীয়া আহিব তেওঁ শিকিলে সকলো 60 বছৰৰ ওপৰৰ হয় তাৰপিছতে আহিলে এগৰাকী দিল্লীৰ পৰা তেওঁৰ বোৱাৰীক বোলে অসমীয়া আহিব তেনেকেই আমাৰ স্কুলত শিকিছে তাৰপিছত এতিয়া যিগৰাকী আছে আমাৰ বৰ্তমান আছে এই ইউকেৰ পৰাই হয় তেখেতে আপোনাৰ ইয়াৰে জন্ম ইয়াৰে কোনো ভাৰতীয় মূলৰ নহয় ইয়াৰে হয় তেখেত আহিছে তেখেতৰ বয়স হৈছে 65 বছৰ তেখেতৰ বোৱাৰীক অসমীয়া আহিব সেইটো কাৰণে তেখেতে আমাৰ বিদ্যালয়ত জইন কৰিছে উল্লেখযোগ্য যে পিছত পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হোৱা গীতাশ্ৰী গগৈ বিবাহসূত্ৰে প্ৰথমে আফ্ৰিকাৰ কংগোলৈ গুচি যায় তাত এখন বিদ্যালয়ত শিক্ষাদান কৰে
2002 চনৰ পৰা কানাডাৰ কেলগেৰীত বাস কৰিবলৈ লয় গীতাশ্ৰী গগৈ আপটে। এঠুপ এঠুপ খৰি ডাৱৰৰ পানী ভৰি মৰি গ'ল বহল সাগৰ খন খন বালি চাহি লণ্ডনৰ পৰা ঋতুৰাজ শৰ্মা ৰিপৰ্ট প্ৰতিদিন টাইম।